এটা ঠাইত বেছি দিন থাকিব পৰা নাছিলোঁ আৰু ইয়াৰ বহুত বৈধ কাৰণ আছে, যেনে মোৰ স্কুলীয়া শিক্ষা যিটো বহু ভিন্ন ঠাইৰ পৰা কৰা হৈছিল আৰু মই মাষ্টাৰ্ছ সম্পূৰ্ণ নকৰালৈকে প্ৰায় 2 বছৰৰ পৰা 3 বছৰৰ মূৰে মূৰে ঠাই সলনি কৰি থাকিলোঁ। সাক্ষাৎকাৰ আৰু কিছু আনুষ্ঠানিকতাৰ পিছত মই তাতে চাকৰি আৰম্ভ কৰিলোঁ। মোৰ ফ্লেটটো আছিল ছ'চাইটি বিল্ডিঙৰ 2য় মহলাত। চাকৰিৰ লগত জড়িত বহু পৰিয়াল আৰু অবিবাহিত ল'ৰা-ছোৱালীও তাত বাস কৰিছিল। তাত সকলোৱে জীৱন কামৰ ব্যস্ততাত জড়িত হৈ পৰিছিল। ময়ো প্ৰতিদিনে পুৱা অফিচলৈ ওলাই আহি সূৰ্যাস্তৰ পিছত ঘৰলৈ উভতি যাওঁ। মোৰ জীৱনৰ পৰা যেন যৌৱনতা নোহোৱা হৈ গৈছে, কাৰণ নতুন ঠাইত কোনো পৰিচয় অবিহনে সাধাৰণ কথা-বতৰা সম্ভৱ নহয়। কেইমাহমানৰ পিছত মোৰ কাষৰ ফ্লেটটোত এগৰাকী বিবাহিত মহিলা স্বামীৰ সৈতে থাকিবলৈ আহিল। তাইক দেখি মোৰ নিজৰ জীৱনলৈ কিছু শান্তি আহিল। তাইৰ নাম আছিল মমী। তাইক দেখি আৱেগৰ জুইত জ্বলি নপৰা মানুহ প্ৰায় নাথাকিব। এই সকলোবোৰ মোৰ সন্মুখত আছিল যদিও মোৰ অন্তৰ্মুখী স্বভাৱৰ বাবে মই কোনো অনুভৱ প্ৰকাশ কৰিব পৰা নাছিলোঁ। যিকোনো মূল্যৰ বিনিময়ত সেই মানুহজনীৰ লগত কথা পাতিব বিচাৰিছিলোঁ। কিন্তু এতিয়ালৈকে মই তাইৰ বিষয়ে একো নাজানিছিলোঁ আৰু আনহাতে তাই আছিল এগৰাকী নৱবিবাহিত মহিলা। গতিকে মোৰ এটা সৰু পদক্ষেপেও অশান্তিৰ সৃষ্টি কৰিব পাৰে। অপ্ৰয়োজনীয় সমস্যা সৃষ্টি কৰিব পৰা কাম মই কৰিব বিচৰা নাছিলোঁ। বহু সপ্তাহ ধৰি মই তাইক দূৰৰ পৰাই চাই থাকিলোঁ আৰু তাইৰ স্বভাৱ বুজিবলৈ চেষ্টা কৰিলোঁ। ইফালে মোৰ কিছুমান পৰীক্ষা আছিল, গতিকে কিছু সময়ৰ বাবে চাকৰি এৰি গোটেই দিনটো মোৰ ফ্লেটতে কটাবলৈ ধৰিলোঁ। মমীৰ স্বামীৰ চাকৰি আছিল MNC কোম্পানীত আৰু প্ৰায় প্ৰতি সপ্তাহতে তেওঁৰ শ্বিফ্ট সলনি হৈছিল। এসপ্তাহত ডে শ্বিফ্ট আৰু পিছৰ সপ্তাহত নাইট শ্বিফ্ট হ'ব। মই লক্ষ্য কৰিলোঁ যে তাই গোটেই দিনটো নিজৰ ফ্লেটত অকলে থাকে আৰু যেতিয়াই তাই বিৰক্ত হয় তেতিয়াই তাই ফুৰিবলৈ ওলাই যায় আৰু কেতিয়াবা দুপৰীয়া তাইও চিৰিত বহি নিজৰ ফোনত গেম খেলে। এদিন দুপৰীয়া যেতিয়া তাই বেলকনিত থিয় হৈ আছিল, মই কিছু সাহস গোটাই তাইক সুধিলোঁ, তুমিও এই খেল খেলা নেকি? অহা-যোৱা কৰি থাকোঁতে মই লক্ষ্য কৰিছিলোঁ তাই কেনেধৰণৰ খেল খেলে আৰু মই এই অজুহাতত তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। এইবাৰ আমি প্ৰথমবাৰ কথা পাতিছিলোঁ, গতিকে তাইৰ অলপ লাজ লাগিল। তাৰ পিছত মৃদুৰভাৱে ক'লে, হয়। মই তেতিয়াই তাইক ক'লোঁ, ময়ো এই খেল খেলোঁ, তুমি মোৰ লগত খেলিবানে? তাই ঠিক আছে বুলি কৈ তাইৰ ৰুমলৈ গৈ তাইৰ ফোনটো আনি গেমটো খুলি চিৰিৰ ওপৰত বহি ময়ো তেওঁৰ ওচৰলৈ গৈ ওপৰৰ খটখটিবোৰত বহিলোঁ আৰু আমি খেল খেলিবলৈ আৰম্ভ কৰিলোঁ। যেন তাই মোক লাজ কৰে। খেলখন খেলাটো মাথো এটা অজুহাত আছিল। মই মাত্ৰ তাইৰ লগত বহুত কথা পাতিব বিচাৰিছিলোঁ আৰু তাইক ভালদৰে চিনি পাব বিচাৰিছিলোঁ, যেনে তাই ক'ৰ পৰা আহিছে, কেতিয়া বিয়া পাতিলে, কি ভাল লাগে ইত্যাদি। তাই বৰ লাজুক স্বভাৱৰ আছিল আৰু সকলো কথা অতি কোমলকৈ কৈ আছিল আৰু নাজানো কিয় তাই 10 মিনিটৰ মূৰে মূৰে উঠি ৱাশ্বৰুমলৈ গৈছিল। প্ৰায় এঘণ্টামানৰ পাছত আমি যেতিয়া গেমটো খেলিলোঁ, তেতিয়া মই তাইক ক'লোঁ যে আমি এই গেমটো অনলাইনতো খেলিব পাৰোঁ আৰু মই নিজৰ ফোনটো তাইৰ গেমটো ফোনত যোগ কৰিলোঁ। ইয়াৰ পিছত মই ক'লোঁ, যেতিয়াই আপুনি বিৰক্ত হয় আৰু খেল খেলিবলৈ মন যায়, তেতিয়াই মোলৈ নিমন্ত্ৰণ পঠাওক। হাঁহি এটা মাৰি তাই ক'লে, ঠিক আছে। সঁচাকৈয়ে তাইৰ লগত কথা পাতি ভাল লাগিছিল। আমি বহুদিন ধৰি গেমৰ জৰিয়তে অলপ আড্ডা মাৰিছিলোঁ। তাৰ পিছত এদিন তাইক মোৰ লগত ইনষ্টাগ্ৰামত কথা পাতিবলৈ ক'লোঁ। তাই মোৰ ইউজাৰ নেমটো সুধি মোলৈ মেছেজ কৰিলে। এতিয়া আমি বহুত কথা পাতিবলৈ ধৰিলোঁ। মই তাইক ক'লোঁ, গোপনীয়তা মোৰ বৰ ভাল লাগে, গতিকে আমাৰ মাজৰ কথাবোৰ কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা। আৰু যদি মোৰ কোনো কথাত আপোনাৰ কিবা সমস্যা হয় তেন্তে মোক পোনপটীয়াকৈ কওক আৰু মই আপোনাক আৰু কেতিয়াও অশান্তি নকৰোঁ। তাই ক'লে, ঠিক আছে। এইবাৰ ক'লোঁ, তোমাক কিবা এটা ক'ব মন গৈছে।
তাই ক'লে, কি ক'ব বিচাৰিছা? মই উত্তৰ দিলোঁ, এতিয়া আমি ভাল বন্ধু হৈ পৰিছোঁ। আপোনাৰ সলনি তুমি ক'ব পাৰিবানে? কাৰণ বাৰে বাৰে আপুনি কোৱাটো মই অতি আনুষ্ঠানিক বুলি বিবেচনা কৰোঁ। তাই ক'লে, আপোনাৰ উদ্দেশ্য কি? মই ক'লোঁ, বৰ্তমান মাত্ৰ ভাল বন্ধু হোৱাৰ কথা। ইয়াৰ পিছত যি হ'ব সেয়া দেখা যাব। তাই ক'লে, এতিয়াই যথেষ্ট। এতিয়া মই আৰু একো বুজিব নিবিচাৰোঁ। মই তাইক বিচলিত কৰিব বিচৰা নাছিলোঁ। গতিকে ক'লোঁ, ঠিক আছে, কিন্তু আৰু এটা কথা ক'ব বিচাৰিছিলোঁ। তাই সুধিলে, এতিয়া কি? মই ক'লোঁ, তোমাৰ সঠিকভাৱে চাব বিচাৰোঁ। তাই ক'লে, মই তোমাৰ সন্মুখত এতিয়া মোক আৰু কেনেবা চাব বিচাৰিছা? মই ক'লোঁ, তোমাক বৰ ভাল আৰু মৰম লগা বুলি ভাবোঁ। সেইবাবে মোৰ মনৰ সন্তুষ্ট চাব মন যায়। মই প্ৰথমে অনুমতি বিচাৰিছিলোঁ যাতে আপোনালোকে এই কথাত কেতিয়াও বেয়া অনুভৱ নকৰে। তাই ক'লে, তুমি সঁচাকৈয়ে বৰ আচহুৱা। মই ক'লোঁ, মই এনেকুৱা কি কৰিম? হয়তো ই এটা মেনুফেক্সাৰিং ডিফেক্ট। তাই ক'লে, ঠিক আছে, কিন্তু ময়ো আপোনাৰ ফালে চোৱা বা কোনো উত্তৰ দিয়াটো প্ৰয়োজনীয় নহয়। ইয়াৰ বাবে মই তাইক ধন্যবাদ জনাইছিলোঁ। আগতে আমি বহুত কথা পাতিছিলোঁ, কিন্তু এতিয়ালৈকে এনেকুৱা কোনো কথা বতৰা হোৱা নাছিল যিয়ে গ্ৰীণ ছিগনেল পোৱাৰ আশা দিব পাৰিলেহেঁতেন। কিছুদিনৰ পিছত আকস্মিক কথা বতৰাত তাইক ক'লোঁ যে তাইক মোৰ বৰ ভাল লাগে। গতিকে তাই ক'লে, এই সকলোবোৰ কিয়? মই ক'লোঁ, এই কথাটো মোৰ মনত বহুত দিন আছিল আৰু মোৰ মনলৈ যি আহে মই পোনপটীয়াকৈ কথা ক'বলৈ ভাল পাওঁ। মনতে বেলেগ কিবা এটা ভাবি আন কিবা এটাও ভাও ধৰিব নোৱাৰোঁ। গতিকে মনত যি আছিল তাকেই ক'লোঁ। তাৰপিছত তাই মোক সুধিলে, ইয়াৰ বাহিৰে আৰু কিবা ক'বলগীয়া আছে নেকি? মই ক'লোঁ, আৰু এটা কথা আছে, কিন্তু আপত্তি নকৰিলেহে ক'ম। তাইৰ পৰা বহু আশ্বাস পোৱাৰ পিছত অৱশেষত তাইৰ আগত মোৰ অনুভৱবোৰ প্ৰকাশ কৰিলোঁ। মই ক'লোঁ, তোমাৰ অলপ ওচৰলৈ আহিব বিচাৰোঁ। তোমাক হাতত চুই অনুভৱ কৰিব বিচাৰোঁ। তাই ক'লে, তুমিও আন ল'ৰাৰ দৰে, কাৰণ আপুনিও ঘূৰি ফুৰাৰ পিছত সকলোৱে বিচৰাখিনিত উপনীত হ'ল। এতিয়া মোক এতিয়াও মেছেজ নকৰিবা বা কথা পাতিবলৈ চেষ্টা নকৰিবা। মই তাইক বিশ্বাস কৰি মনৰ কথাখিনি ক'লোঁ, কিন্তু তাইক খং নকৰাৰ স্থিতি সলনি কৰিছিল। মই তাইৰ কথা মানিলোঁ আৰু তাই কোৱাৰ দৰে কৰিলোঁ, আৰু আমাৰ কথা বতৰা সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আৰু আমি আকৌ ইজনে সিজনৰ বাবে অচিনাকি হৈ পৰিলোঁ। ২-৩ সপ্তাহৰ পাছত তাই মোক ইনষ্টাগ্ৰামত মেছেজ কৰি মোৰ মংগলৰ কথা সুধিলে। গতিকে মই ক'লোঁ, সকলো ঠিকেই আছে। তাই ক'লে, মই মোৰ ঘৰৰ পৰা ইমান দূৰত স্বামীৰ লগত বাস কৰি আছোঁ আৰু মোৰ স্বামীয়ে মোক বহুত ভাল পায়। আন কাৰোবাৰ লগত মোৰ কোনো সম্পৰ্ক কেনেকৈ হ'ব? ভুল হ'ব। মই ক'লোঁ, মই তোমাক ভাল পাওঁ আৰু তোমাৰ বাবে মোৰ মনত যি আছিল মই তোমাক সকলো ক'লোঁ। বিনিময়ত তোমাৰ পৰা কিবা এটা পোৱাটো প্ৰয়োজনীয় নহয়। মই আপোনাক কোনো কামৰ বাবে হেঁচা দিয়া নাই। মই মাত্ৰ অনুভৱ কৰিলোঁ যে এই বস্তুটো মোৰ ভিতৰত ৰাখি খঙত জ্বলি থকাতকৈ মই আপোনালোকক এই বিষয়ে কোৱা উচিত। জিৰণি লওক, যি উচিত বুলি অনুভৱ কৰে। কোনো আসক্তি নাই। আমি সদায় ভাল বন্ধু হৈ থাকিম। তাই ক'লে, ময়ো তোমাক ভাল পাওঁ। ইমান দিন তোমাৰ লগত কথা নোপোৱাৰ বাবে মোৰ মনটো ভাল নাছিল। তোমাক সাৱটি ধৰিবৰ মন গৈছে। মই ক'লোঁ, মোৰ বাবে এইটোৱেই যথেষ্ট। আপুনি যি কামত আৰাম পায় তাতেই মই সুখী হ'ম। তাই ক'লে, মই এতিয়াই তোমাক জোৰেৰে সাৱটি ধৰিব পাৰোঁনে? মই ক'লোঁ, মোৰ পৰা একো বিচৰাৰ প্ৰয়োজন নাই, মাত্ৰ আদেশ দিয়ক। ব্যক্তিজন উপস্থিত আছে। তাই ক'লে, ঠিক আছে, গেট খোলা, মোৰ ফ্লেটলৈ আহক। মই ফোনটো কাণত লৈ তেনেকৈ তাইৰ ফ্লেটৰ ফালে আগবাঢ়িলোঁ। তাইৰ ফ্লেটটো মোৰ ঠিক কাষতে আছিল। গতিকে তাত উপনীত হ'বলৈ মোৰ সৰ্বাধিক কেই ছেকেণ্ডমান সময় লাগিলহেঁতেন। তাইৰ ফ্লেটটোত উপস্থিত হৈ ভিতৰৰ পৰা তলা মাৰি পোনে পোনে তাইৰ ৰুমলৈ আহিলোঁ। তাই মোৰ বাবে অপেক্ষা কৰি থিয় হৈ আছিল। তাইক দেখাৰ লগে লগে মই তাইক হাতত ধৰি ছোফাত বহি গ'লোঁ।
তাই উশাহ নিশাহ বৰ খৰতকীয়া আছিল। মই তাইক সুধিলোঁ, মই তোমাৰ হাতত চুমা খাব পাৰোঁনে? তাই সন্মতি প্ৰকাশ কৰি মই ৰুপিয়াই দিলে। তাই বৰ লাজ লাজ লাগিছিল আৰু গোটেই মুখখন সম্পূৰ্ণ ৰঙা হৈ পৰিল। লাহে লাহে মোৰ প্ৰেমৰ ছোৱালীজনীও মোক সমৰ্থন কৰিবলৈ ধৰিলে আৰু কেইমুহূৰ্তমানৰ ভিতৰতে আমি এখন বেলেগ পৃথিৱীত উপনীত হ'লোঁ। যেতিয়া কাৰোবাৰ প্ৰতি প্ৰেম থাকে তেতিয়া আটাইতকৈ ভাল অনুভৱ হ'ল তাইক হাতত চুমা খোৱা। আৰু মোৰ লগত একেধৰণৰ কিবা এটা হৈ আছিল। আমি প্ৰায় 10-20 মিনিট এনেকৈয়ে মনে মনে বহি থাকিলোঁ আৰু তাৰপিছত চাহ খালোঁ। আমি একেলগে বহি বহুত কথা পাতিলোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ শুনিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।